আমি প্ৰায় সকলোৱে বজাৰৰ পৰা কটা চিকেন কিনি আনো, কিয়নো গোটা চিকেন কাটিবলৈ আমাৰ ভয় লাগে। আচলতে এইটো নহয়, কোনো ভয়ৰ কাৰণেই নাই। এটা কেক কটাৰ নিচিনা উজু, ইমানেই ইণ্টাৰেষ্টিং যে মোৰ ভিডিঅ'টো চোৱাৰ পিছত সকলোৱে গোটা চিকেন নিজেই কাটিবলৈ মন কৰিব। এতিয়া মই এটা চিকেন কাটি দেখুৱাম আপোনালোকক। মোৰ ষ্টেপখিনি আপোনালোকে মন কৰি যাব। এইটো চিকেন দেখিছেনে? এতিয়া লুটিয়াই দিলোঁ। ভৰি দুটা ওপৰলৈ কৰি মুটুকাই দিলোঁ। দেখিব হাড় দুডাল ওলাই গৈছে। এই দেখিছেনে? এতিয়া আকৌ লুটিয়াই দিলোঁ। লুটিয়াই দি চুৰিখনে এই জইনটোত এবাৰ ৰেপি দিলেই হৈ যাব। কেক পিচ কটা নিচিনাকৈ ওলাই আহিলে। আকৌ আমি ইটো লেগ কাটো। একে প্ৰচেছতে জইনটোত ৰেপি দিলেই হৈ গ'ল। পিচটো আমাৰ ওলাই আহিলে। ইয়াত চাব এটা ফেটছ লাইন আছে, এইটো জইন। এনেকৈ মুটুকাইও ল'ব পাৰে, উজু হয়। এই জইনটোত আকৌ এবাৰ ৰেপি দিলোঁ। আমাৰ লেগ পিচ হৈ গ'ল। উইংছখিনি আকৌ এনেকৈ আমি ওপৰলৈ ধৰি জইনটো উলিয়াই ল'লোঁ নিজৰ সুবিধাৰ বাবে। আপোনালোকৰ যেতিয়া কাটি অভ্যাস হ'ব এই কামটো নকৰিলেও হয়। এতিয়া আকৌ আমি মুটুকাই লৈছোঁ আৰু এই জইনটোতে কেকৰ নিচিনাকৈ ৰেপি দিলেই হৈ গ'ল। এইটো উইংছো কাটি দিছোঁ। আকৌ মাজত যিটো ফেটছ লাইন আছে একে প্ৰচেছতে মুটুকাই পেলাই কাটি দিলেই হৈ গ'ল। সঁচাকৈ উজু নহয়নে বাৰু? এতিয়া মোৰ সুবিধাৰ বাবে মই এখন কেঁচি ব্যৱহাৰ কৰিম। পেটৰ এই পাতল অংশটো এনেকৈ কাটি লৈছোঁ। আকৌ চাব এইফালে এই ফেটছ লাইনটো তাতেই আমি কেঁচিৰে কাটি লৈছোঁ। এতিয়া মাজৰ ব্ৰেষ্ট পিচ ওলাই গৈছে। এতিয়া মাজত যিখিনি ফেটছ লাইন আছে তাত আমি দুপিচ কৰি ল'ম। অকণমান হাড়টো মই হাতেৰে মৰিয়াই লৈছোঁ। এইটো পিচ হৈ গ'ল। এতিয়া আমি বনলেছ কৰিবলৈ চুৰিখনেদি মাজেৰে হাড়ডালৰ মাজেৰে এনেকৈ পাৰ কৰি দিলেই আমাৰ বনলেছ হৈ যাব ব্ৰেষ্ট পিচটো। এই পিচ এতিয়া বনলেছ হৈ গ'ল। আমি টুকুৰা টুকুৰ কৰি পেলাই বিভিন্ন ৰেচিপিৰ কাৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। আমি ম'ম' বনাব পাৰোঁ কিমা কৰি পেলাই, বা বেলেগ বেলেগ ডিছ নিজৰ ষ্টাইলত আমি এনেকৈ বনাই ল'ব পাৰোঁ। এনেকৈ মন কৰকচোন, চুৰিখনৰ আগটো ভৰাই দিলেই হৈ গ'ল। একেবাৰে উজু। এইখিনি আমাৰ হাড়ডাল এৰাই গুচি আহিছে, দেখিছেনে? এতিয়া বনলেছ কৰি এনেকৈ আপোনালোকৰ নিজৰ ইচ্ছামতে যিকোনো ৰেচিপি বনাব পাৰিব। এইখিনি আমাৰ বনলেছ চিকেন, আৰু এইখিনি অকল হাৰ্ডি, ইয়াত কোনো মাংসই নাই। এইখিনি লেগ পিচ, মন কৰকচোন, এইখিনি লেগ পিচ, এইখিনি উইংছ। আমাৰ চব চিকেনৰ পাৰ্টকৈ মই এতিয়া কাটি দেখুৱালোঁ। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব।